কৃষ্ণ খটৰা সত্ৰ মঙলদৈ চিপাঝাৰস্থিত খটৰা সত্ৰ আমি পুনৰ আকৌ আহিলোঁ। ইয়ালৈ ৩-৪বাৰমান অহা হৈছে। আকৌ পুনৰবাৰ আহিছোঁ ভাওনা সংক্ৰান্তত। আমাৰ বন্ধুবৰ্গ ইয়াত আহি আছে দেখিছে। আমি ইয়ালৈ আহিলে খটৰা সত্ৰত আমি সেৱা ল'বলৈ আহোঁগৈ। আমাৰ সকলো আহে। ইয়াতে এটি ডাঙৰ অনুষ্ঠান হয়, পাছাতি বুলি বছৰেকত হয়। গতিকে আপোনাক সব আহিব। ইয়াৰ পৰিৱেশটো চাওক, ইমান সুন্দৰ পৰিৱেশ। এই পৰিৱেশৰ মাজত থাকিলে বাকী কথা একো মনলৈ নাহে। সঁচাকৈ কি মনোমোহা দৃশ্য। ইয়াৰ ভিতৰৰ নামঘৰৰ ভিতৰৰ কৃষ্ণ কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। কালি মানুহ নেদেখিলোৱে। এয়া চাওকচোন, এইফালে মানুহেই নাই কালি। এই সুন্দৰ পৰিৱেশৰ মাজত কৃষ্ণ আমি সেৱা ল'বলৈ আগবাঢ়ি আহিছোঁ। গুৰুজনাৰ সৃষ্টিৰাজি এই খটৰা সত্ৰৰ শিল্পীসকলে সুন্দৰকৈ জীয়াই ৰাখিছে। সঁচাই ভাল লাগে ইয়ালৈ আহি। চাওকচোন নামঘৰৰ ভিতৰৰ পৰিৱেশটো ইমান সুন্দৰ। ভিতৰত যেনেধৰণৰ সুন্দৰ, বাহিৰতো তেনেকৈ সুন্দৰ। ইমান সুন্দৰ এটা পৰিৱেশৰ মাজত থাকিলে কিমান ভাল লাগে। কৃষ্ণ আমি আপোনালোকক আজি ইমানলৈকে দেখুৱাইছোঁ। পৰৱৰ্তী সময়ত আমি আকৌ তালৈ গ'লে আপোনালোকক দেখুৱাম। কৃষ্ণ।